হাই ফ্ৰেণ্ড, মই ওলালোঁ গোলাঘাট মেডিকেল। যিহেতু মোৰ লগৰ এজনৰ মাকৰ গা ভাল নহয়, বিশেষ আৰ্জেণ্টত মানে মোক ফোন কৰি মাতিলে ওলালোঁ যাবলৈ। বাকী তেওঁ বহুত বিপদত পৰি আছে। মানে যিহেতু মই গ'লেহে মানে হেৰি কৰিব পাৰিম। বাকী কেলৈ কৈছোঁ আমি ক'ম বাৰু, যিহেতু মই গোলাঘাট মেডিকেল পাই লওঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। মেডিকেল কেলৈ গৈছিলোঁ এই কথাটো আপোনালোকে সকলোৱে গম পাব। মই আহি এতিয়া বৰ্তমান গাড়ীত পালোহি আহি। বাকী লগৰজনক মেডিকেলতে থৈ আহিলোঁ। তেওঁ ব্লাড লৈ মাকক দিবগৈ। মই একচুৱেলি আহিছিলোঁ, আপোনালোকক কোৱা নাছিলোঁ, মই ব্লাড ডনেট কৰিবলৈ আহিছিলোঁ। যিহেতু আইতাৰ বয়স আছিল 60 বছৰ, আইতাক দিবলৈ আহিলোঁ। ৰক্তদান মহান দান বুলি কয় সকলোৱে। সেইকাৰণে ব্লাড দিয়াৰ কাৰণে যদি কাৰোবাৰ যদি জীৱনটো যদি ৰক্ষা পৰে, কিমান ভাল কথা। সেইকাৰণে ময়ো দিলোহি আহি পেলাই। আৰু লগৰ দুজন আহিব, তেওঁলোকক যিহেতু 3 পেকেট ব্লাড লাগে আৰু 2 পেকেট ব্লাড দিবহি তেওঁলোক। যিহেতু মোৰো টাইম নাই হাতত, ময়ো আহিলোঁ তেওঁলোকৰ ওচৰৰ পৰা গুচি আহিলোঁ। ঠিক আছে, বাই বাই ফ্ৰেণ্ড।